Hello everyone. আশা কৰো সকলোৰে ভাল মোৰ মনৰ পৰা কৈছো ভাল কিন্তু মই জানো কাৰো ভাল নহয় এইকিদিন সবৰে বহুত বেছি বেয়া হৈ আছে লগতে মোৰো আমাৰ ঘৰখনৰ মানে প্ৰতিজন অসমীয়া বুলিনো কি কম বিশ্ববাসীৰে মন বেয়া জিয়ান হক বহুত দিন হল তেনেকে ভিডিও বনোৱা নাই ভিডিও মানে বনাবলৈও আসলতে মন যোৱা নাই মনে নকয় যে মই ভিডিও বনাও কিবা এটা দিউ দেখাও কিন্তু বহুত ধুমুহা গল এইকিদিন কব গলে আমাৰ মৰমৰ হিয়াৰ আমঠু জন্তু আমাক এৰি গুছি গল এখন অজান দেশলৈ যত আমি তেওঁক আৰু কেতিয়াও ঘূৰাই নাপাও আৰু তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানসিকতাৰ আমি দেৱতুল্য মানুহ এজনো আমি আৰু কেতিয়াও নাপাও হেয়া আমাৰ অন্তৰে সকলোৰে অন্তৰে জানে হেখিনি কথা তো এটা কথা তেওঁলোকৰ যিখিনি হল আমি সকলোৱে টিভিয়ে হওক নিউজতে হওক বা আমি যিকোনো আমাৰ যিখিনি সোশ্যাল মিডিয়া মাধ্যম আছে আমি তাত দেখি আছো তেওঁৰ লগত কেনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে সেই দিনাখন আসলতে আমি তেখেতক হয়তো বহুতে ইমান ভালদৰে লগ পোৱা নাই কিন্তু তেখেতৰ গান শুনিয়ে চাগে আমি আমাৰ দিনবোৰ পাৰ কৰিছিলো সদায় ভাবিছিলো অন্তৰতেক লগ পাও নাপাও হেতু ডাঙৰ কথা নহয় কিন্তু অন্তৰখনে ভাবিছিলে জুবিন দা আপুনি সদায় ভালে গলে থাকক তো যি নহওক যাক মৰম দিছিলে যাক নিমখ খুৱাইছিলে যাক তেওঁ নিজৰ বুলি ভাবি তেওঁ সকলো দায়িত্ব দিছিলে সেই মানুহে তেওঁক আজি খাই পেলোৱা নিচিনা তো তাৰ উচিত শাস্তি কিন্তু পাবই লাগিব উচিত শাস্তি আমি অসমীয়া ৰাইজে হওক অসম চৰকাৰে হওক চৰকাৰে হেখিনি দায়িত্ব বহন কৰিব লাগিব তাহাতক একদম শাস্তি দিবই লাগিব যদি চৰকাৰে দিব নোৱাৰে কিন্তু আমাৰ ৰাইজে হলো তেখেত হিহতক শাস্তি দিহে এৰিব হেতু আমি জানো আৰু আমি হেতু কৰিম তাৰ কাৰণে আমি যদি জেল যাবলগীয়া হয় তেতিয়াও যাবলৈ মানে ৰেডি আছো বুলিও কব পাৰো বাকি যি কি নহওক আজি যিখিনি ঘটনা হল কোনো এনেকুৱা নহয় যে নাই জনা তো কবলেও বহুত কষ্ট হয় মানুহৰ প্ৰতিজন মানুহৰে কষ্ট হৈছে আজি জুবিনদাৰ বিষয়ে কিছুমান কথা কবলে তেখেত হসাকে দেৱতুল্য মানুহ আছিলে আৰু লগতে তেখেতে আমাৰ অসমখনৰ কাৰণে যিখিনি কৰি গল আজি তেখেত নাই যদিও তেখেতে বিচৰাৰ ধৰণে আমি অসমখনৰ সেই তেখেতৰ যিখিনি অৱদান আছে সেই অৱদান মতে আমি কৰিব লাগিব আমি দেখুৱাব লাগিব জুবিনদা নাই যদিও জুবিনদাৰ মনৰ অনুভূতিবিলাক আমি যেহেতু বুজি পাইছো তো সেই জুবিনদা আমি হৈ দেখুৱাব লাগিব আমাৰ অসমীয়া যুৱ সমাজ হৈ দেখুৱাব লাগিব বুলি মই ভাবো মই আশা কৰো আৰু লগতে এইকিদিন এনেকুৱা ঘটনা হৈ আছে তাৰ আগতো দুদিনমান আগতেও মোৰ মানুহজনৰ মানে বৰদেউতাকৰ ছোৱালী এগৰাকীও ঢুকালে তাইও প্ৰায় 25 বছৰ মান হৈছিলে হেতু এটা দুখ তাৰ পিছত হঠাৎ মোৰ ধেমাজিত থকা খুৰাৰ বৰ বেয়াকে এক্সিডেন্ট হল এক্সিডেন্ট হোৱাৰ পিছত ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ টটাটোৱাকে লৈ আহিলে হেতু এটা দুখ মানে মই ডিব্ৰুগড়তো গলো ডিব্ৰুগড়ত খুৰাক এডমিট ৰাখিছিলে ডিব্ৰুগড়ত গৈ মই প্ৰায় 3-4 দিন তাত থাকিলো তাৰ পিছত আহি আমাৰ হিয়াৰ আমঠুজনক আমি এনেকে মানে হেৰুৱাই দিব লগা হৈছে কি কম কবলে ভাষা নাই কিন্তু মানুহৰ জীৱনটো এটা গতিশীল অৱস্থা তো গৈ থাকে তাৰ মাজতো আজি আপোনালোকক এখাৰ কথা জনাও মানে হে আৰু তেখেতৰ ন্যায় পাব লাগে তেখেতক ন্যায় পাব লাগে কথাখাৰ কোৱাটোই আমাৰ মানে ভুল নিচিনা হৈছে মানে ইমান এজন ডাঙৰ ব্যক্তি ইমান এজন সহজ সৰল মনৰ ব্যক্তিক লৈ আমি আজি ন্যায় বিচাৰিছো তেখেতে ন্যায় মানে কি কম আৰু যিজন মানুহে সব দি গল সেইজন মানুহকে খাই পেলালি ধতি মানুহৰ তুলন মানুহটো নহয় ধতি পিখাচৰো মানে চাগে এৰি নহয় ধতি পিখাচৰো যোগ্য নহয় তো যি কি নহওক ভগৱান ঈশ্বৰে তেখেতক যতে নিছে যতে থৈ তাতে তেওঁ সুখত সন্তোষত ৰাখক আমি মানুহ জাতীয় অধম যে সেইকাৰণে তেখেতৰ মূল্য আমি বুজি নাপালো সেই পাপী কিটাই বুজি নাপালে সালা কি কম মুখত বেয়া ভাষা আহিছে তো যি কি নহওক আজি আৰু এটা মানে মোৰ বা ভিন্দো তাহাঁতি বহুত দিন আগতে গাড়ী এখনো লোৱাৰ কথা আৰু গাড়ীবিলাক জানে গাড়ী ল'ম বুলি ভাবিলে বহুত দিন আগতে বুকিং কৰি থোৱা হয় তো সিহঁতৰ গাড়ীখন আজি লোৱাৰ কথা তাকে আমাকো মাতিছে তোমালোকে আহিবা আমাক মানে মই যেতিয়া তেওঁলোকে বুকিং দিছিলে তেতিয়াও আমি দুটা মানুহ গৈছো বুকিং দিয়াটো গৈছো আৰু মোৰ হাজবেণ্ডও লাগি আছে নিজৰ বা যেটো মৰমৰ তো আজি সিহঁতৰ গাড়ীখন ল'ব হেয়াও এতিয়া তালৈকে বুলি যাব ওলাইছো কিন্তু জুবিনদাৰ যেটো মৃত্যু এনেকে আকস্মিক ভাবে বা এটা মানে কি কম আৰু যে এটা চক্ৰবেহু মাজত তেখেতক যেটো মানে কৰি মাৰিছে হিহতক আমি শাস্তি প্ৰদান কৰিব লাগিব ৰাইজ আমি কোনো বহি নাথাকো আমি সবে ওলাই যাম তেখেতৰ কাৰণে আৰু যেনেকে পাৰো তেনেকে আমি সহায় কৰিম বুলি আমাৰ পৰা মোৰ পৰাও আপোনালোকক কথা দিলো তো আজি ভিডিওটো আপোনালোকে চাই দিব কাৰণ মোৰ মৰৰ বাজনীওনো কি গাড়ী লয় আৰু কোননো বাজনী আপোনালোক হেয়াও দেখুৱাম তো চাই দিব ভিডিওত কথা কোৱাখিনি অকমান দীঘলীয়া হল হেয়া বেয়া নাপাব চাব আৰু আমি এতিয়া গৈ আছো তালে বাহতক লগ কৰো তো একদম মনটো বহুত বেছি অশান্তি বহুত বেছি বেয়া বহুত বেছি বেয়া মানে কি কম আৰু কিন্তু ভাল লাগি আছে তাহাঁতৰ গাড়ীখন আজি ল'ব সো আশীৰ্বাদ কৰক সকলো ভালে থাকে জানি
এতিয়া আমি চবকে লগ পাই গলো হেল্ল' আজি চবে এক্সাইটেড নে ফুল এক্সাইটেড এইফালে আমাৰ আজি বেটিটো আজি একদম তাই ড্ৰিম সাকসেস হৈ যাব যি কি নহওক তাহাঁতৰ লাইফবিলাক আৰু বেছি আগবাঢ়িবলৈ আছে সেইখিনি বাঢ়ক আৰু আগুৱাই যোৱা মানে আজি পাপাই কৰিছে আৰু পিছত তোমালোকে কৰিব লাগিব ন সেইটোৱে নমাজনী নেক্সট ইহঁতৰ দুৰণিৰে যোৱা কি মৰে মন সাগৰ কৰি কুমৰে মন মনৰ চিনা কৰিলো এৰাৰি হৈ তোমাৰে মোৰে খবৰ আমি ডেষ্টিনেশ্যন আহি পাই গৈছো আৰু দেই মনটো একদম ভাল লাগিছে চবৰে ৱেলকাম আৰু বেটা বোলো বা আহি গ'লে একদম ৱেলকাম ৱেলকাম বাপৰে বা অফি টাইম আমি গাড়ী ল'লোঁ গাড়ী লোৱাৰ আগতে আমি লাডু পাৰ্টি কৰি আছোঁ আৰু লাডু লৈ এয়া ধুনীয়াকৈ একদম ৰেড ভেলভেটৰ মাজত আৱৰি আছে এইখন অলপ পিছত আপোনালোকেও দেখা পাব আৰু আমিও ধুনীয়াকৈ দেখা পাম খুব ভাল লাগিছে ফাইনেলি আহি পালে নাই ৰখা 5 মিনিটমান ৰখি আছোঁ তাকেইতো একো নাই জীৱন তেনেকুৱাই ন চবফালে চাব লাগিব সৰু বাবু কি লৈছা মনৰ আশা পূৰণ হৈছে মনৰ আশা এটা পূৰণ হৈছে ঠিক আছে কেনেকুৱা লাগিছে এই বহুত ধুনীয়া গাড়ী হয় মানে কি ক'ম আৰু ইণ্টেৰিয়ৰ ক'বলৈ গ'লেও মানে তাৰ মানে মই এক্সপ্লেনেশ্যনটো দিব নোৱাৰিম মানে ইমান ধুনীয়া ইণ্টেৰিয়ৰ ইমান লাক্সাৰী বহুত বেছি ভাল লাগিছে বা ভিনদেউহঁতে এনেকুৱা এখন গাড়ী লৈছে যিখনত আমাৰো কিছুমান যদি সপোন আছে তাত পূৰা কৰি থাকিম মানে বহুত ভাল লাগিছে এটা ক্লিপ কৰিম বহুত বেছি মজা ন কেনেকুৱা লাগিছে ড্ৰাইভিং কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল ন বহুত স্মুথ আছে ন এইটো ব্ৰেক না মানে আপোনাৰ লেফ্ট হেণ্ডটো বাদ দিয়ক লেফ্ট সেইটো বাদ দিয়ক আপুনি ৰাইট এইটো ব্ৰেক এইটো বাদ দিয়ক এইটো পটন কৰি দিয়ক ব্ৰেক সেইটোৱেই সেইটো ব্ৰেক এইখন ভৰি কাম নাই এইবাৰ সেইটো পুছ কৰি দিয়ক গুচি যাব আপুনি লাহে লাহে যাওক এবাৰ চকা এটা ঘূৰাই দিয়ক ধুনীয়াকৈ চকাটো ঘূৰাক দিয়ক যাওক মজা ৰেম্পত লৈ যাওক লাহেকৈ এয়া আমাৰ গাড়ী এতিয়া নিবলৈ আমি ৰেডি খুব বেছিয়ে ধুনীয়া এখন গাড়ী লৈছে তেখেতসকলে বহুত ভাল লাগিছে এয়া আমাৰ গণেশ বাবা মন্দিৰ তো আমি বাবাৰ মন্দিৰত সোমাওঁ আৰু গাড়ীখনো অলপ পূজা দি ল'ম ইয়াতে
এইখনৰ পিছত সিখন বহুত গাড়ী একদম সেই দূৰলৈকে গাড়ী পূজা দি আছে এইখনৰ পিছত সিখন আহি আছে আৰু এফালে এতিয়া আমাৰ গাড়ীখনো পূজা দিব আৰু এতিয়া আমাৰ মৰমৰ হিয়াৰ মধুজনৰ সমাধি তালে বুলি আহিছোঁ অলপ ইয়াৰ চাকি ধূপ লগাই দিওঁ তেখেতৰ নামত বহুত অন্তৰখনে কান্দিছে কিন্তু উপায় নাই কি কৰিম ন তো সেইফালে বহুত মানুহ আছে একদম পৰিৱেশ এনেকুৱা হৈছে যেন ৰাতি 8টা বজাতো দিনৰ পৰিৱেশ আৰু নামো আয়তীসকলে নাম ধৰি আছে সেয়াই আৰু কি ক'ম চবে আহিছে শ্ৰদ্ধাঞ্জলি জুবিন দা তোমালে খোৱা ষ্টাৰ্ট কৰি দিছে সৰু বাবে চবকে এৰি পিনে ন পাণ্ডা নেকি মনো এইটো দাদা খৰাহি পাই গ'লো সময়ো বহুতখিনি হ'ল এতিয়া আৰু আজিৰ দিনটো আপোনালোকক ইটোকে বহুতখিনি দেখুৱালোঁ আৰু বাহ ভিতৰৰ যিখন গাড়ী লৈছে সেই গাড়ীও বহুত বেছি ধুনীয়া বহুত লাক্সাৰী কাৰ হয় কিয়া কাৰ্নিভেল বহুত সঁচাকৈ বহুত মজা গাড়ী তো যি কি নহওক এটা মনত আৱেগো আছে জুবিনদাৰ গান শুনি গ'লোঁ জুবিনদাৰ গান শুনি আহিছোঁ এনেও জুবিনদাৰ গান আগৰ পৰাই ভাল পাওঁ আৰু নাজানো কিয় এতিয়া মানুহজনৰ প্ৰতি তেখেত যেন মানে এজন কি ক'ম আৰু ভগৱানৰ তুল্য ব্যক্তি আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ সেইটো বহুত বেছি দুখৰ কথা প্ৰতিজন মানুহে আজিও কান্দি আছে আৰু ময়ো যিহেতু সেইফালে গ'লোঁ ভাবিলোঁ তেখেতকনো এবাৰ নোচোৱাকৈ যাব পাৰোঁ জানো গ'লোঁ তেখেতৰ নামত চাকি এগছ হ'লেও মোৰ ফালৰ পৰা মই লগাইছোঁ ভগৱানে তেওঁ সদায় ভালে ভালে ৰাখে যেন আমাৰ মাজৰ পৰাতো ন্যায়খিনিয়ে লৈ গ'লেই কিন্তু ওপৰত যেন তেওঁ সুখে সন্তোষে থাকিবলৈ পায় তাকে তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটাও কৰি দিব কমেণ্ট এটাও কৰিব আৰু বা ভিডিঅ' আপোনালোকৰ ফালৰ পৰা উইচ কৰিব বুলি আশা থাকিল তো আজিলৈ বাই এভৰিৱান লগ পাম অন্য এটা ভিডিঅ'ত আৰু লগতে আমাৰ পূজাও আহি আছে মা দুৰ্গা আমাৰ মাজত আহিছে তো দুৰ্গা পূজাৰো অশেষ শুভ কামনা থাকিলে তো বাই অল এণ্ড টেক কেয়াৰ